ৰিলছত নাইবা ভিডিঅ'ত মনোনিৱেশ নকৰিবা। তোমালোকে তাত যি চালে তোমাৰ লাইফত উপকৃত হবা তেনেকুৱা বস্তু চাবা। আৰু তাত এটা ডাঙৰ কথা আছে, কাৰণ তোমালোক বৰ্তমান বয়সটো কিমান? 15 পৰা 17 বা 16 বয়সৰ ভিতৰত। এইখিনি বয়স কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণ। এইখিনি সময়ত যদি আমি চাইকলজিকেল চাইডটো চাবলৈ যাওঁ, যিটোক আমি চাইকলজিকেল চাইডেদি তোমালোকক যদি বিশ্লেষণ কৰো তেতিয়াহ'লে দেখিবলৈ পাম এইখিনি সময় হ'ল তোমালোকৰ ধুমুহা আৰু পীড়নৰ সময়। এই সময়খিনিত তোমাৰ মনত কিছুমান ধুনীয়া ধুনীয়া সপোন থাকিব। এইবিলাক সপোনক দুটা কথাত আমি কওঁ যে যিবিলাক ল'ৰা ছোৱালীৰ বয়স 14 পৰা 18 বা 20ৰ ভিতৰত থাকে তেওঁলোকে দুটা শব্দৰ পিছত দাউৰি ফুৰে। এটা কোৱা হয় ফেণ্টাচি আৰু এটা কোৱা হয় কি হিৰো ৱৰশ্বিপ। অৰ্থাৎ প্ৰত্যেকৰে মনত এটা বীৰ পূজন, অৰ্থাৎ হিৰো এটা তোমাৰ কল্পনাৰ ভিতৰত থাকে। সেই হিৰোটো কোনোবা গায়ক, সেই হিৰোটো কোনোবা খেলুৱৈ, সেই হিৰোটো কোনোবা এক্টৰ, কোনোবা এক্ট্ৰেছ চিনেমাৰ। এই যে চিনেমাৰ এক্টৰ, এই যে চিনেমাৰ এক্ট্ৰেছ, এই যে কোনোবা খেলুৱৈ, সেই হিৰোটোক তুমি ফলো কৰাত বাধা নাই, কিন্তু সেই হিৰোটোৰ দৰে বাহ্যিক ৰূপটো হলে তুমি সেই হিৰোটো হ'ব নোৱাৰিবা। মনত ৰাখিবা, শ্বাহৰুখ খানৰ দৰে চুলি কাটিলে তুমি শ্বাহৰুখ খান হ'ব নোৱাৰা। কোনোবাই যদি শচীন তেণ্ডুলকাৰৰ দৰেকে বেটডাল হাতত লয় তেওঁ শচীন তেণ্ডুলকাৰ হ'ব নোৱাৰে। শ্বাহৰুখ খান হ'ব লাগিলে প্ৰথম তোমাৰ অভিনয়ৰ ক্ষেত্ৰত থাকিব লগা দক্ষতা আহৰণ কৰিব লাগিব। তুমি চাবা এটা কলহ যেতিয়া আমি তৈয়াৰ কৰো, কলহটো যদি তৈয়াৰ কৰি কি যদি পানী ঢালি দিওঁ সেই কলহটো নিশ্চিত ৰূপত ফাটি যাব। সেই কলহটো বনোৱা হোৱাৰ পিছত প্ৰথমতে কলহটো টাইট হবৰ কাৰণে আমি সময় দিব লাগিব। তেতিয়া কলহটো এটা সময়ত টাইট হব, তাত পানী ঢালিলে কিন্তু সি ফাটি নাযায়। কাৰণ তোমাৰ বয়সটো এতিয়া বৰ্তমান নতুনকৈ বনোৱা কলহটোৰ দৰে। গতিকে